নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ গুৱাহাটী মহানগৰত এবাৰ দিন দুপৰতে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী ছাত্ৰই 5 গৰাকী ছাত্ৰক খেদি আক্ৰমণ কৰিছে আৰু ৰক্তাক্ত হৈ পৰিছে বিদ্যালয়ৰ চৌহদ আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ হৈছে গুৱাহাটী মহানগৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহাবিদ্যালয়ত গুৱাহাটী মহানগৰত 5 জনকৈ ছাত্ৰক এফালৰ পৰা কাটি গ'ল এজন সহপাঠীয়ে তেজেৰে ৰাঙলি হ'ল বিদ্যালয়ৰ শ্ৰেণীকোঠা তেজেৰে ৰাঙলি হ'ল আইনাৰ বটল লৈ সহপাঠীক খেদি আক্ৰমণ গুৰুতৰভাৱে আহত 5 জনকৈ ছাত্ৰ আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ গুৱাহাটী মহানগৰত এবাৰ সংঘটিত হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা এগৰাকী সহপাঠীয়ে 5 গৰাকী সহপাঠী অৰ্থাৎ শ্ৰেণীকোঠাৰ বন্ধুক খেদি আক্ৰমণ কৰিছে এটা ভাঙি পৰা চিচাৰৰ বটলৰ এডোখৰ টুকুৰা লৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আক্ৰমণ কৰিছে 5 গৰাকীকৈ সহপাঠীক আৰু এই মুহূৰ্তত জনাইছোঁ এই ডাঙৰ খবৰটো ইতিমধ্যে আপোনালোকে দেখিছে যে যিখন স্কুল আছে স্কুলখনৰ ইতিমধ্যে তেওঁলোকৰ যি মূল দুৱাৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে SBOA যিখন বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এই অঘটন সংঘটিত হৈছে 5 গৰাকীকৈ ছাত্ৰক সহপাঠীয়ে আক্ৰমণ কৰিছে আৰু এই ঘটনাৰ সবিশেষ জানিবৰ কাৰণে আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ মহানগৰৰ সাংবাদিক জিতুমণি ডেকাৰ সৈতে আমি ফোন যোগেৰে জিতুমণি ডেকাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে জনাবলৈ চেষ্টা কৰিছোঁ এক ভয়ংকৰ ঘটনা গুৱাহাটীত দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু SBOA নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ক্লাছৰুমত শ্ৰেণীকোঠাত এগৰাকী ছাত্ৰই অন্য সহপাঠী 5 গৰাকী ছাত্ৰক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অভিভাৱকসকলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে বিদ্যালয়খনত এনে কাণ্ডক লৈ আৰু এই মুহূৰ্তত জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো আমি অধিক তথ্য জানিবৰ কাৰণে আমি গুৱাহাটী বৈশিষ্ট্যৰ সাংবাদিক আমি জিতুমণি ডেকাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম ইতিমধ্যে জিতুমণি আপুনি লাইভত আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম আচলতে বিদ্যালয়খনত কি হৈছিল কিয়নো এগৰাকী ছাত্ৰই অন্য 5 গৰাকী সহপাঠীক খেদি আক্ৰমণ কৰিছিল আৰু তাৰ পাছতে এই ঘটনা পোহৰলৈ অহাৰ পাছতে সংবাদ মাধ্যমলৈ খবৰ অহাৰ পাছতে এতিয়া সকলোফালে চেপা উত্তেজনা বৃদ্ধি পাইছে আচলতে প্ৰকৃত ঘটনা কি আছিল হয় যেহেতু যোৱাকালি গৰম বন্ধৰ পিছত যেতিয়া স্কুল খুলিছিলে তেখেতসকলক ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্ট দিয়া হৈছিলে যিবোৰ প্ৰজেক্ট স্কুলৰ শিক্ষয়িত্ৰীসকলক মানে দেখাব লাগে তেনে ক্ষেত্ৰত এগৰাকী ছাত্ৰীৰ প্ৰজেক্টৰ বটলটো বেঞ্চৰ পৰা পকাত পৰি ভাঙি যোৱাৰ পাছত যিবোৰ গ্লাছ সেই গ্লাছবোৰ ডাষ্টবিনত থোৱাতে এজন ছাত্ৰই তাৰে গ্লাছৰ টুকুৰা এটা আনি তেখেতসকলৰ যি সহপাঠীসকলক খেল ধেমালিতে তেখেতসকলৰ গাত আচুৰা দিছিলে আৰু লগত আচুৰা দিছিলে হয় আৰু এতিয়া এই পৰিস্থিতি লৈ এতিয়া বৰ্তমান অভিভাৱকসকলৰ মাজত বা ছাত্ৰকেইগৰাকী ক'ত কেনেকৈ ভৰ্তি কৰোৱা হৈছে হয় আমি যেতিয়া বিদ্যালয়লৈ আহিছিলোঁ তেখেতসকলে যিবোৰ প্ৰিন্সিপালে কৈছিলে যে যি ছাত্ৰ ছাত্ৰীসকলৰ যি হৈছে গাত আঘাতৰ যিটো হৈছে এইটো একেবাৰে প্ৰাথমিক হৈছিলে আৰু ইয়াৰ স্কুলতে তেখেতসকলক প্ৰাথমিক যিটো চিকিৎসা দিব লাগে সেই চিকিৎসা দিছিলে আৰু কোনো মেডিকেলত ভৰ্তি কৰোৱা নাই বুলি তেখেতসকলে কৈছে হয় নিশ্চয় ধন্যবাদ জনালোঁ এয়া আছিল গুৱাহাটী মহানগৰৰ বেলতলাৰ সাংবাদিক জিতুমণি ডেকা আৰু এই ঘটনাৰ সম্পৰ্কত জিতুমণি ডেকাই অধিক তথ্য জনাবলৈ চেষ্টা কৰিলে আচলতে SBOA নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা কিয়নো ক্লাছ 6ৰ এগৰাকী ছাত্ৰই অন্য 5 গৰাকী ছাত্ৰক গৰম বন্ধৰ পিছত অৰ্থাৎ ছামাৰ ভেকেশ্যনৰ পাছত যি বিদ্যালয় আৰম্ভ হৈছিলে বিদ্যালয়ত এটা প্ৰজেক্টৰ এটা চিচাৰ বটল মজিয়াত পৰি ভাগি পৰাৰ ফলত সেই চিচাৰ বটলৰ এটা অংশ লৈ এটা টুকুৰা লৈ অন্য যি 5 গৰাকী সহপাঠী আছিল এই 5 গৰাকী সহপাঠীক আক্ৰমণ কৰে অৰ্থাৎ এক প্ৰকাৰে তেওঁলোকক কাটে
আৰু সেই চিচাৰৰ বটলৰ অংশই সেই ছাত্ৰকেইগৰাকীক পতাৰ পাছতে এতিয়া বিদ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁলোকে ইতিমধ্যে জনাইছে যে যি ঘটনা আছিল ঘটনা প্ৰাথমিক পৰ্যায়ৰ যি চিকিৎসা আছিল সেই চিকিৎসা ইতিমধ্যে ছাত্ৰকেইগৰাকীক প্ৰদান কৰা হৈছে আৰু এয়া এক সামান্য ঘটনা বুলি জনাবলৈ চেষ্টা কৰিছে সংবাদ মাধ্যমক আচলতে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হৈছে কিন্তু এই ঘটনাক লৈ আচলতে অভিভাৱকৰ মাজত এটা চেপা উত্তেজনা হৈছে কিয়নো একাংশ অভিভাৱকে গুৱাহাটী মহানগৰৰ একাংশ অভিভাৱকে তেওঁলোকে চৰকাৰী বিদ্যালয় বা চৰকাৰী স্কুলৰ পৰিৱৰ্তে তেওঁলোকে ব্যক্তিগত বিদ্যালয়ত তেওঁলোকৰ সন্তানক নামভৰ্তি কৰে কিয়নো তেওঁলোকৰ সন্তানৰ যি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ বিষয় আছিল সেই বিষয়সমূহত ছাত্ৰ ছাত্ৰীসকলে অধিক নিৰাপত্তা লাভ কৰিব বুলি তেওঁলোকে অধিক ধন খৰচ কৰি চৰকাৰী মাচুলতকৈ তেওঁলোকে অধিক ধন খৰচ কৰি তেওঁলোকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেওঁলোকক নামভৰ্তি কৰায় আৰু তাৰ পাছতো যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে তেওঁলোকে অধিক মাচুল লোৱাৰ পাছতো যদি ছাত্ৰ ছাত্ৰীক বা এনেধৰণে তেওঁলোকৰ যি শিক্ষা বা তেওঁলোকৰ যি পাঠ্যক্ৰম চলি থকাৰ মাজতে যদি এনেধৰণৰ ঘটনা সংঘটিত হয় শ্ৰেণীকোঠাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেন্তে সততে প্ৰশ্ন উত্থাপন হয় আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে তেওঁলোকে চৰকাৰী বিদ্যালয়তকৈ অধিক মাচুল গ্ৰহণ কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষাদানৰ নামত আচলতে তেওঁলোকে কিমান নিৰাপত্তা প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীসকলক বা কিমান তেওঁলোকে নিৰাপত্তা দিব পাৰিছে অভিভাৱকসকলে তাত নামভৰ্তি কৰাই দিয়া ছাত্ৰ ছাত্ৰীসকলক আৰু এই ঘটনাই পোহৰলৈ আহিছে বা এই ঘটনা পোহৰলৈ আনিছে আচলতে একাংশ গুৱাহাটী মহানগৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আচলতে হয় কি ঘটে কি